নমস্কাৰ সকলোকে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যদি আপুনি এজন নতুন ইউটিউবাৰ বা যদি আপুনি ভাবি আছে যে মই নতুনকৈ ইউটিউব চেনেল এটা খুলিম, তেনেহ'লে আপোনালোকে জানিব লাগিব যে ইউটিউব মনিটাইজেশ্যন মানে কি আৰু ইউটিউবৰ যি মনিটাইজেশ্যন ফিচাৰ্ছসমূহ আছে সেইসমূহ কি সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি জনোৱা হ'ব। যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ ইউটিউবৰ ৰিলেটেড ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলত নাইবা ফেচবুকত আপোনালোকে সকলোতকৈ প্ৰথমতে পাব। আৰু আপোনালোকৰ সহায় সহযোগিতা হওক বুলি মই এনেধৰণৰ ভিডিঅ'সমূহ সদায় আপলোড কৰি থাকোঁ। এতিয়া আপোনালোকে এক নম্বৰতে জানিব লাগিব যে ইউটিউব মনিটাইজেশ্যন মানে কি। উত্তৰ: ইউটিউব মনিটাইজেশ্যন হ'ল আপোনাৰ ইউটিউব ভিডিঅ'ৰ পৰা বিভিন্ন পদ্ধতিৰে ধন উপাৰ্জন কৰা প্ৰক্ৰিয়া। নিশ্চয় আপোনালোকে বুজি পাইছে যে নিজৰ ইউটিউব চেনেলৰ পৰা আমি ভিডিঅ' আপলোড কৰি যি ধন টকা পইচা আমি উপাৰ্জন কৰোঁ, সেইটোৱে হ'ব ইউটিউব মনিটাইজেশ্যন। আশা কৰোঁ আপোনালোকক ইউটিউব মনিটাইজেশ্যনৰ এই সংজ্ঞাটোৱে যথেষ্ট উপকৃত কৰিব। এতিয়া আমি আলোচনা কৰিম ইউটিউবৰ যি মনিটাইজেশ্যনৰ যি ফিচাৰ্ছসমূহ আছে সেই ফিচাৰ্ছসমূহ কি আলোচনা কৰিম। যদি আপুনি মোৰ ভিডিঅ' এতিয়াও প্ৰথমবাৰৰ বাবে যদি চাই আছে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে 2 নম্বৰতে জানিব লাগিব যে ইউটিউব মনিটাইজেশ্যন ফিচাৰ্ছসমূহ কি। উত্তৰ: ইউটিউব মনিটাইজেশ্যন ফিচাৰ্ছসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, এডচেন্স। ইয়াৰ ফুল ফৰ্ম হৈছে এডভাৰ্টিজমেণ্ট, যাক অসমীয়াত কোৱা হয় বিজ্ঞাপন। বিজ্ঞাপনদাতাসকলে তেওঁলোকৰ বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ ইউটিউবক ধন দিয়ে আৰু আপুনি ৰাজহৰ এটা অংশ উপাৰ্জন কৰে। নিশ্চয় আপোনালোকে বুজি পাইছে। বিজ্ঞাপনদাতাসকলে কি কৰে, নিজৰ বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ ইউটিউবক কিছুমান ধন প্ৰদান কৰে আৰু আমি যি ইউটিউবত ভিডিঅ' আপলোড কৰোঁ তাৰ 65% আমাক ইউটিউবে এডচেন্সৰ যোগেদি আমাক টকা প্ৰদান কৰে আৰু 45% ইউটিউবে ৰাখি লয়। এনেদৰে এডচেন্সে কাম কৰে। নিশ্চয় আপোনালোকে বুজি পাইছে। 2 নম্বৰটো হৈছে স্পনচৰশ্বিপছ এণ্ড মাৰ্চেণ্ডিজ, পৃষ্ঠপোষকতা আৰু ব্যৱসায়িক সামগ্ৰী। নিজৰ ইউটিউব চেনেলৰ যোগেদি কাপোৰ কানি আদি বিভিন্ন সামগ্ৰীসমূহ বিক্ৰী কৰি ইউটিউবৰ মাধ্যমেৰে টকা উপাৰ্জন কৰিব পাৰি। ইয়াকে স্পনচৰশ্বিপছ এণ্ড মাৰ্চেণ্ডিজ বুলি কোৱা হয়। নিশ্চয় আপোনালোকে বুজি পাইছে। তেওঁ বুলি মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, স্পনচৰশ্বিপছ এণ্ড মাৰ্চেণ্ডিজ হৈছে যেতিয়া আপোনালোকৰ নিজৰ ইউটিউব চেনেলৰ যোগেদি যেতিয়া প্ৰডাক্টসমূহ আপোনালোকে বিক্ৰী কৰে, যেনে জোতা, কাপোৰ, বিভিন্ন ধৰণৰ আপোনালোকে নিজৰ ইউটিউব চেনেলৰ যোগেদি যেতিয়া বিক্ৰী কৰে, তাৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰে, সেইটোকে স্পনচৰশ্বিপ এণ্ড মাৰ্চেণ্ডিজ বুলি কোৱা হয়। 3 নম্বৰ, ইউটিউব প্ৰিমিয়াম পেইড ছাবস্ক্ৰিপশ্যন সেৱা। ইউটিউব প্ৰিমিয়ামৰ দ্বাৰা আহৰণ কৰা ৰাজহৰ অংশ লাভ কৰিব পাৰে। ইউটিউব প্ৰিমিয়াম গ্ৰাহকসকলে বিজ্ঞাপনমুক্ত ভিডিঅ' চাই আৰু তেওঁলোকৰ প্ৰিয় সৃষ্টিকৰ্তাক সমৰ্থন কৰিব পাৰে। নিশ্চয় আপোনালোকে বুজি পাইছে। তেওঁ বুলি মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ, ইউটিউব প্ৰিমিয়াম হৈছে আমাৰ নিজৰ টকা পইচাৰে ক্ৰয় কৰি লোৱা ছাবস্ক্ৰিপশ্যন বিজ্ঞাপনমুক্ত, যাৰ ফলত আমাৰ প্ৰিয় সৃষ্টিকৰ্তাসকলৰ ভিডিঅ'ত কোনো ধৰণৰ বিজ্ঞাপন দেখা পোৱা নাযায়। নিশ্চয় আপোনালোকে বুজি পাইছে যে ইউটিউব প্ৰিমিয়াম কি। ইউটিউব মনিটাইজেশ্যনৰ 4 নম্বৰ ফিচাৰ্ছটো ভেৰি ইণ্টাৰেষ্টিং আৰু বহুতো সুবিধাজনক। ছুপাৰ চেট এণ্ড ছুপাৰ ষ্টিকাৰ্ছ। ছুপাৰ চেট আৰু ছুপাৰ ষ্টিকাৰৰ জৰিয়তে লাইভ ষ্ট্ৰীমৰ পৰা ধন উপাৰ্জন কৰিব পাৰে। দৰ্শকে তেওঁলোকৰ বাৰ্তাসমূহ লাইভ চেটত হাইলাইট কৰিবলৈ ধন দিব পাৰে। নিশ্চয় আপোনালোকে এইটো বুজি পাইছে। ইউটিউব মনিটাইজেশ্যনৰ 5 নম্বৰ ফিচাৰ্ছটো হৈছে মেম্বাৰশ্বিপ। যেতিয়া আপোনালোকৰ নিজৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈ যাব, তেতিয়া আপোনালোকে মেম্বাৰশ্বিপৰ বাবে জইন অপশ্যনটো আপোনালোকে ইনেবল কৰিব পাৰিব। তেতিয়া আপোনালোকে যদি ইনেবল কৰে, তেতিয়া আপোনালোকে মেম্বাৰশ্বিপ অপশ্যনটো পাই যায়। মেম্বাৰশ্বিপ হৈছে মাহেকীয়া মাচুলৰ বিনিময়ত অনুৰাগীসকলক একচেটিয়া বিষয়বস্তু, বেজ আৰু অন্যান্য সুবিধা প্ৰদান কৰিব পাৰে। সদস্যপদৰ দ্বাৰা সৃষ্টিকৰ্তাসকলে তেওঁলোকৰ নিষ্ঠাৱান অনুৰাগীৰ পৰা পুনৰাবৃত্তিমূলক ৰাজহ লাভ কৰিব পাৰে। নিশ্চয় আপোনালোকে বুজি পাইছে যে মেম্বাৰশ্বিপ মানে কি। আশা কৰোঁ আপোনালোকে ইউটিউব মনিটাইজেশ্যনৰ এই ফিচাৰটো যথেষ্ট আপোনালোকৰ উপকৃত হ'ব। ইউটিউব মনিটাইজেশ্যনৰ 6 নম্বৰ ফিচাৰ্ছটো হৈছে এফিলিয়েট মাৰ্কেটিং। অন্য কোম্পানীসমূহৰ পৰা পণ্য বা সেৱাসমূহৰ প্ৰচাৰ কৰিব পাৰে আৰু আপোনাৰ অনন্য ৰেফাৰেল লিংকৰ জৰিয়তে কৰা প্ৰতিটো বিক্ৰীৰ বাবে কমিশ্যন আদায় কৰিব পাৰে। নিশ্চয় আপোনালোকে ইউটিউব মনিটাইজেশ্যনৰ 6 নম্বৰ ফিচাৰ্ছটোৰ বিষয়ে বুজি পাইছে। আশা কৰোঁ আপোনালোকক এইটো ফিচাৰ্ছে যথেষ্ট উপকৃত কৰিব।
7 নম্বৰ লাইচেন্সিং এণ্ড ৰয়েলিটিজ অনুজ্ঞাপত্ৰ আৰু ৰয়েলিটি আপোনাৰ বিষয়বস্তু সংগীত বা অন্যান্য সৃষ্টিশীল কামৰ অনুজ্ঞাপত্ৰৰ পৰা ধন উপাৰ্জন কৰিব পাৰে আপোনাৰ মূল কামৰ পৰা ৰয়েলিটি সংগ্ৰহ কৰিব পাৰে যেনে সংগীত বা সাহিত্য ইত্যাদি হ'ব পাৰে নিশ্চয় আপোনালোকে বুজি পাইছে লাইচেন্সিং এণ্ড ৰয়েলিটি মানে কি আশা কৰোঁ আপোনালোকক ইউটিউব মনিটাইজেশ্যনৰ এই ফিচাৰ্ছটোৱে যথেষ্ট উপকৃত কৰিব বুলি 8 নম্বৰ ইউটিউব অডিঅ' লাইব্ৰেৰী ইউটিউব অডিঅ' লাইব্ৰেৰীৰ পৰা ধন উপাৰ্জন কৰিব পাৰে যিয়ে সৃষ্টিকৰ্তাসকলে তেওঁলোকৰ ভিডিঅ'ত ব্যৱহাৰ কৰিব পৰাকৈ বিনামূলীয়া সংগীত প্ৰদান কৰে নিশ্চয় আপোনালোকে বুজি পাইছে ইউটিউবৰ যি ফ্ৰী মিউজিক আছে সেই ফ্ৰী মিউজিকসমূহ আপোনালোকৰ নিজৰ ভিডিঅ'ত লগাব পাৰে যাৰ ফলত আপোনালোকৰ কোনো কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেইম নালাগে সকলোখিনি ফ্ৰী মিউজিক আপোনালোকৰ বাবে হয় আশা কৰোঁ আপোনালোকক এই ফিচাৰ্ছটোৱে যথেষ্ট আপোনালোকৰ ভিডিঅ'সমূহত উপকৃত কৰিব ইউটিউব মনিটাইজেশ্যনৰ অন্তিমটো ফিচাৰ্ছ তথা 9 নম্বৰ ফিচাৰ্ছ হৈছে এইটো একেবাৰে সহজ আৰু ভেৰি ইণ্টাৰেষ্টিং ফিচাৰ্ছ হয় ইউটিউব ছুপাৰ থেংকছ ইউটিউব ছুপাৰ ধন্যবাদ ছুপাৰ থেংকছৰ পৰা ধন উপাৰ্জন কৰা একেবাৰে সহজ যিটো বৈশিষ্ট্যই দৰ্শকে ভিডিঅ'ৰ সময়ত ছুপাৰ থেংকছ এনিমেশ্যন ক্ৰয় কৰি প্ৰেৰণ কৰিবলৈ অনুমতি দিয়ে আশা কৰোঁ আপোনালোকক 9 নম্বৰ ফিচাৰ্ছটোৱে সকলোতকৈ বেছি উপকৃত কৰিব যদি আপুনি মোৰ ভিডিঅ'টোৰ যোগেদি ইউটিউব মনিটাইজেশ্যন মানে কি আৰু ইউটিউব মনিটাইজেশ্যনৰ যি ফিচাৰ্ছসমূহ আছে সকলোখিনি যদি ভালদৰে বুজি পাইছে আৰু নিজকে যদি উপকৃত হৈছে তেনেহ'লে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ বাবে এনেধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলত নাইবা ফেচবুকত সদায় আপলোড কৰি থাকোঁ যাতে আপোনালোকৰ সহায় সহযোগিতা হয় আৰু আপোনালোকে নিজে উপকৃত হয় তেনেহ'লে আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম জয় আই অসম